সুধি চাই ডাইৰেক্টলি মই বহিৰী কাৰ্ড পাইছোঁ। পোৱাৰ লগে লগে ঘৰৰ পৰা মোৰ ভাই বোৱাৰী এটা খবৰ দিলে যে আপোনাৰ ঘৰত ডকাইত যায়, তালা চালা সব গেট চেট ভাঙি যায়, গডৰেজ ইত্যাদি ভাঙি মোটামুটি আপোনালোকৰ ঘৰৰ বস্তু বাহিনী সব মানে বন্ধ কৰি এইবিলাক লৈ গৈছে। যে মই তেতিয়া মানে অলপ মানে আচৰিত হ'লোঁ যে দিন দুপৰতে বাহিৰতো তালা আছে, গেটৰ বাহিৰত আছে, ঘৰৰ তালা আছে, প্ৰত্যেকটা ঘৰতে গেটৰ তালা আছে, ইফালে তালা আছে। সেই তালাবিলাক ভাঙি চাঙি তাৰপাছত লৈ গৈছে। আৰু এই যে সমাজৰ যিটো উচ্ছৃংখল যিটো অৱস্থা, সমাজৰ যিটো যুৱকৰ যিটো শৃংখল, এই উচ্ছৃংখলৰ অৱস্থাৰ কাৰণে আজি সমাজখন ৰাস্তাৰ কাষতেই মোৰ ঘৰ, ৰাস্তাতে 24 ঘণ্টা গাড়ী ঘোঁৰা গৈ আছে। তালা ভাঙোতে শব্দ হৈছে, বাহিৰৰ তালা ভাঙোতে শব্দ হৈছে, এই গেটৰ তালা ভাঙোতে শব্দ হৈছে, কিন্তু কোনো মানুহ মানে এনে গম পোৱা নাই যে সেই ঘৰত কি হৈ আছে। আমি এনে এটা জেগাত বসবাস কৰোঁ যে আমাৰ ইয়াতে যদি দিন দুপৰতেও মানুহ মাৰি শেষ কৰি থৈ যায়, তে আমি ভাবোঁ যে ইয়াৰ আমাৰ লোকেল যিবিলাক মানুহ আছে এই মানুহবিলাকে ক'ব যে আমি নাজানো। মই টেলিফোন কৰি কৈছোঁ, কিন্তু এই ৰাস্তাৰ যিটো কাষ, এই কাষতেই তালাটো ভাঙিছে। যিহেতু তালা ভাঙোতে টিনৰ শব্দ হৈছে, গ্ৰিলৰ এইটো শব্দ নহ'লে টিনৰ শব্দ হৈছে। গতিকে মোৰ কথা হৈছে কি যে আপোনালোকৰ জৰিয়তে প্ৰশাসনৰ তৰফৰ পৰা বা প্ৰশাসনে যাতে ষ্ট্ৰিক্টলি মানে ষ্টেপ লয়, তাৰ কাৰণে আপোনালোকৰ ওচৰত মোৰ দ্বাৰা বিশেষভাৱে অনুৰোধ যে এজন মানুহ ধৰিছে, এজন চোৰ ডকাইত ধৰিছে, আৰু 2জন ডকাইত আছে। সেই 2জন ডকাইত আপোনালোকৰ জৰিয়তে যাতে প্ৰশাসনে যাতে কৰায়ত্ব কৰিব পাৰে, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মোৰ বিশেষ কি বস্তু চুৰি হৈছে? চুৰি মানে মোৰ মানে সোণৰ বস্তুবিলাক লৈছে, আৰু কাপোৰ কানি কি লৈছে মই আন্দাজত মানে আহিলোঁ মাত্ৰ। আনি মানে ধৰক এনে লাখ টকামান লাখ টকামান সোণৰ গহনা চহনা, কাপোৰ চাপোৰ ইত্যাদি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।